বোকাখাত খটিয়াখলি চন্দ্ৰকলা মহিলা সমিতিৰ উদ্যোগত মহিলাৰ দ্বাৰা মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন। আজিৰ পুৰুষ মহিলা সমানে আগুৱাইছে সকলো ক্ষেত্ৰত। এই কথা প্ৰমাণ কৰিলে খটিয়াখলি মহিলাসকলে। সততে ঘৰুৱা কামত ব্যস্ত মহিলাসকল ভাওনাত অভিনয় কৰি বচন গাই আপ্লুত কৰিলে ভাওনা প্ৰেমিক ৰাইজক। মহিলাই ঘৰ চলোৱাৰ উপৰিও ব্যস্ততাৰ মাজতো আখৰা কৰি ভাওনাত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে খটিয়াখলিৰ মহিলাসকলে। নিজৰ কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত পুৰুষৰ সমানে আগুৱাইছে মহিলাসকল। কৃষ্ণ অৰ্জুনৰ বচন সলসলীয়াকৈ আওৰালে ভাও লোৱা মহিলাই। আচলতে এটা দুঃসাহস বুলি ক'লেও ভুল নহয়। আমাৰ বহুত দিনৰ এটা আশা আছিলে মহিলাসকলে ভাওনা এখন কৰিম বুলি। কিন্তু আমি এবাৰ ভাবিলোঁ আমি নাৰী দিৱসত ভাওনা কৰিমেই। কিন্তু নাৰী দিৱসৰ দিনটোত মানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈ থকাৰ কাৰণে আমি আজিৰ দিনটোকে বাছি ল'লোঁ। আৰু মানে ভাবিব নোৱাৰা ধৰণে সঁচাকৈ আমি মহিলাসকল ইমান ব্যস্ততা নেওচি আজি যে মহিলাসকলে এনেকৈ এখন ভাওনা কৰিবলৈ আগবাঢ়ি আহিছে, তাৰ কাৰণে মানে মহিলাসকলক মোৰ ফালৰ পৰা মই বহুত ধন্যবাদ জনাইছোঁ। সমগ্ৰ মহিলা জাতি যিহেতু আপোনালোকে ব্যস্ত থাকে, মহিলাসকলে আচলতে আচলতে কি মহিলাই কৰিব নোৱাৰা কাম প্ৰকৃততে একো নাই। মই মানে সেইটোৱে ভাবোঁ, মহিলাসকলে যিকোনো কামেই কৰিব পাৰে। ঘৰখন নিয়াৰিকৈ এখন ঘৰ চলোৱাৰ বাহিৰেও এনেকুৱা নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত মহিলাসকলে যথেষ্ট কৰিব পাৰে, কৰিছে। আমিও মানে সেই নীতিকে অনুসৰণ কৰি আমিও মানে আজি এই দিনটোত এনেকুৱা এখন মহাপুৰুষীয়া নাট অভিনয় কৰিবলৈ সাহস কৰিছোঁ। মই অৰ্জুন। ক্ষান্ত হোৱা দাদা, ৰাঙলী কৰিছোঁ হাত পিতামহ ভীষ্মৰ তেজেৰে। ৰাঙলী কৰিছোঁ হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা? আমি আচলতে বহুদিন মনতে এটা আশা পুহি আহিছিলোঁ, এখন ভাওনা কৰিম আমি মহিলাসকলে। আৰু আজি সেই আশা আমাৰ বাস্তৱায়িত হৈছে। গতিকে সকলোৱে আশীৰ্বাদ কৰিব, আমি যাতে ভালদৰে ভাওনাখন কৰিব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ। আৰু আপোনালোকৰ সকলোৰে আশীৰ্বাদ থাকিলে নিশ্চয় ভাল অহা হয়। দেখা যায় যে মহিলাসকল ভাগত ব্যস্ত থাকে বা আপোনাৰ মহিলাসকল আচলতে পিছত আচলতে কৰে, বিভিন্ন ক্ষেত্ৰত ঘৰত ব্যস্ত থাকে বুলি কি ক'ব এই ক্ষেত্ৰত মহিলাসকলৰ? আচলতে সেইটো কথা নহয়। আজিকালি মহিলাই বহুত ডাঙৰ কাম কৰি আছে। গতিকে মই ভাবোঁ পুৰুষৰ সমানে যদি মহিলাসকলো সমানে আগবাঢ়ি যায়, যেনেকৈ পুৰুষে আৰ্থিকভাৱে সকলো ক্ষেত্ৰত সহায় কৰি আছে গোটেই ঘৰখন বা মহিলাসকলকো, সেইকাৰণে মহিলাসকলেও যদি পুৰুষৰ সমানে আগবাঢ়ি যায়, তেওঁলোকক আৰ্থিকভাৱেও হওক বা মানসিকভাৱে হওক, যিকোনো ধৰণে হওক সহায় কৰিব পাৰে বা ভাল হ'ব। তেতিয়া আৰু বিশেষকৈ ল'ৰা ছোৱালীখিনিকো আমি যদি কিবা এটা শিকাই যাব পাৰোঁ পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক, সেইটো ভাবোঁ ভাল কথাহে। মই শকুনি। এটা যদি শকুনি বচন হয়, ইমান চেষ্টা কি অথলে যাব পাৰে, ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে। মোৰ আজন্ম সাধনাৰ সফলতা সৌদূৰত। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।